50 বছৰ গঢ়িছে এই মুহূৰ্তত আপুনি আৰু বিশেষকৈ ব্যতিক্ৰম হয় আৰু ইয়াত সমাবন্ধবাসী ৰাইজে অতি আন্তৰিকতাৰ আৰু সাহসেৰে এই ৰাসভাগী উপস্থাপন কৰি আহিছে, পালন কৰি আহিছে। আজি সোণালী বৰ্ষ আৰু মোৰ সৌভাগ্য যে এই সোণালী বৰ্ষত মই এই বৰ্ণিল শোভাযাত্ৰাটোত অংশ ল'বলৈ পাইছোঁ আৰু অতি আধ্যাত্মিকতাৰে আজি এই শোভাযাত্ৰাটো অকণমান প্ৰতিযোগিতামূলকো কৰিছে। বিভিন্ন ল'ৰা ছোৱালী, বিভিন্ন স্কুলৰ ল'ৰা ছোৱালীবিলাকো আগবাঢ়ি আহিছে। বিভিন্ন গায়ন বায়নৰ পৰা আৰম্ভ কৰি কলা কৃষিৰ প্ৰদৰ্শন এই শোভাযাত্ৰাটোত প্ৰদৰ্শন কৰা হৈছে আৰু ভাল লাগিছে আৰু এইটো অব্যাহত থাকক অনাগত দিনত। জুবিনৰ মৃত্যু প্ৰসংগত আপুনি সেইটোতো ক'বলগীয়া আচলতে আমি কৈ আহিছোঁ আৰু জুবিনে উচিত বিশেষকৈ ন্যায় পাব লাগে। ন্যায় মানে এইটো নহয় এনেই ন্যায় হৈ গ'ল আৰু কেইদিনমানৰ পিছত ধৰক দুই এজনক হেৰি কৰিলে সেইটো নহয়। উচিত আৰু প্ৰকৃত আমাক ন্যায়টো লাগিব আৰু কেনেকৈ কি হৈছিলে সেইখিনি আমি আমাৰ অসমবাসী, আমাৰ ৰাইজে জানিব লাগিব যে কেনেকৈ তেওঁ মৃত্যু হ'ল জানিব লাগিব। তেতিয়াহে উচিত ন্যায় বুলি মই ভাবিম, প্ৰকৃত ন্যায় বুলি ভাবিম। ৰাসসমূহ ৰাস অনুষ্ঠিত হয়, তাৰ ভিতৰত বামুণ গাঁৱৰ ৰাস অন্যতম হয়। যিহেতু আপোনালোকে ৰাস উদযাপন সমিতিৰ লগত জড়িত হয়, এই মুহূৰ্তত কি ক'ব? এই মুহূৰ্তত মই এটাই কথা ক'ম, এয়া আমাৰ সম্ভৱ হৈছে অকল একতাৰ দোলৰ বান্ধনৰ কাৰণে। যিহেতু আমাৰ কমাৰবন্ধাবাসী ৰাইজ তথা ৰাইডিঙা বামুণ গাঁৱৰ ৰাইজ এই আমাৰ এই ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী শংকৰদেৱ কলা কৃষি চৰ্চা মণ্ডলৰ শ্ৰী ৰাসলীলা আৰু ৰাস যাত্ৰা খুব একত্ৰিতভাৱে পালন কৰি আহিছে। অকল আমাৰ ৰাইডিঙা বামুণ গাঁওবাসী ৰাইজে নহয়, গোলাঘাটবাসী ৰাইজৰ ইয়াৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু আমি খুব সমিলমিলে এয়া কাম কৰি আহিছোঁ। সেইকাৰণে আমি আজি ভগৱানে কৰাত শ্ৰীকৃষ্ণ প্ৰভুৰ কৃপাত আমি 50 বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ আৰু মই লগতে সেইসকল ব্যক্তিক আমি শ্ৰদ্ধাৰে সোঁৱৰিম, সেই প্ৰতিষ্ঠাপকসকল আৰু যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইসকলক শ্ৰদ্ধাঞ্জলি জনাম আৰু যিসকল তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ মাজত এতিয়াও আছে, যথেষ্ট বয়স হৈ গ'ল, হয়তো কোনোবা 90 বছৰ ঘৰ কেইবাজনী অতিক্ৰম কৰিছে, সেইসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। আজিও আহি তেখেতলোক আমাৰ মাজত আছেহি আৰু সেইসকলৰ অশেষ প্ৰচেষ্টাৰ কাৰণেহে আমি আজি এটা সোণালী বৰ্ষ অতিক্ৰম কৰিবলৈ 3দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি তেখেতক সশ্ৰদ্ধভাৱে প্ৰণিবাদ জনাইছোঁ, ধন্যবাদ জনাইছোঁ আমাক এইখন প্লেটফৰ্ম, এইখন সুবিধা দিয়াৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।